আজি আমাৰ শংকৰদেৱ শিশু নিকেতন দলপুখুৰী 2024-25 খ্ৰীষ্টাবৰ্ষত আমাৰ আজি মহান আমাৰ পুৰুষ দুজন জন্মদিনত আজি আমাৰ সমগ্ৰ ভাৰততে শিক্ষক দিৱস পালন কৰা হৈছে। তথা সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেতৰ আমি নিকেতন পৰিয়াল ফালৰ পৰা সকলোকে কৰিছোঁ। আজি এই দিনটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে। বিভিন্ন নৃত্য গীত বিভিন্ন অনুষ্ঠান পৰিৱেশনেৰে এটা সজীৱ অনুষ্ঠান আমাৰ এই নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিছে। সকলো ছাত্ৰ ছাত্ৰীৰ সহযোগিতা আমি পাইছোঁ আৰু এইটোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ যি মানসিক উৎকৰ্ষ সেইখিনি আমি দেখা পাইছোঁ যে আমি আজি শুভ মুহূৰ্তত এই পবিত্ৰ দিৱসত আমি সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আচাৰ্য আচাৰ্যা আৰু আমাৰ বিশেষকৈ অভিভাৱকসকলৰ যি সহানুভূতি যি সহায় সহযোগিতা পাইছোঁ লাভ কৰিছোঁ তাৰ কাৰণে আমি সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ যি আমাৰ সাংস্কৃতিক দিশত যিখিনি বৰঙণি বঢ়াই গৈছে বা আমাৰ নিকেতনত যিখিনি চলি আছে বা বিশেষকৈ নৃত্য গীত কলা সংস্কৃতি সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে। আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু এনেদৰে আমি আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠান উদযাপন কৰিছোঁ। মোৰ নাম শ্ৰী ৰমজান ফুকন। আজি আমাৰ শংকৰদেৱ শিশু নিকেতনত আনবোৰ নিকেতনৰ দৰে শিক্ষক দিৱস আমি উদযাপন কৰিছোঁ। আজি আমি সকলোৱে আপোনালোকে হয়তো দেখিবলৈ পাইছে যে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকলে বিভিন্ন ধৰণৰ অনুষ্ঠান আজি পৰিৱেশন কৰিছে আৰু ইয়াত আৰু অলপ দেৰি পাছতে ইয়াত নেগেৰা পৰিৱেশন কৰা হ'ব। তাৰপিছতে আৰু লগতে ইয়াত বিহু নৃত্য আদি বিভিন্ন ধৰণৰ নৃত্য আদি পৰিৱেশন কৰা হৈছে, কবিতা আদি ইয়াত পৰিৱেশন কৰা হৈছে আজি। আৰু আজি আমাৰ শিক্ষকসকলক প্ৰথমতে বন্তি প্ৰজ্বলনে আমাৰ যি অনুষ্ঠান সেয়া আজি আৰম্ভ কৰা হৈছে আৰু তাৰপাছতে আমাৰ শিক্ষকসকলক আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে গামোচা পিন্ধাই সন্মান প্ৰদৰ্শন কৰিছে। তাৰপাছতে আমাৰ পাছৰ কাৰ্যসূচী আছিলে বক্তৃতা। তাত আমাৰ শিক্ষক দিৱসৰ বিষয়ে বহুজনে ক'লে আৰু ইয়াৰ পাছতে আহিলে বিভিন্ন ধৰণৰ যি নৃত্য আৰু যি আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ নৃত্য আৰু কবিতা আৰু এনেদৰে আমাৰ আজি এই অনুষ্ঠানটো আমি আগবঢ়াই নিছোঁ আৰু ইয়াকে কৈ মই আজি মোৰ যি বক্তব্য তাক মই সামৰণি মাৰিছোঁ।